গুড মৰ্নিং আৰু ৰাতিপুৱাই পৰা উঠি কিনে আহিলো বাকি দুৰ্গা পূজাটো মানে আৰম্ভ আজিৰ পৰা হলে দে আজি হৈছে ষষ্ঠী মানে বেলবৰণ তো আজিৰ পৰা ফাইনালি আমি দোকান ষ্টাৰ্ট কৰিব যাই আছো তো মানে টাইমৰ অভাৱ হৈ গৈছে লাইফত কি কৰো কি নকৰো বহুত কাম আছে যাব লাগিল মানে পুৱাতে যাব লাগিছিল এতিয়া দেখোন বেলাই হল এখন হ'ব আপো কি গাইছ এফালে আই পালো ডাইৰেক্ট শক মানে অলপ আটা বাজছো দে এফালে গান গৈ আছে চলি আটাই তো চাবাৰে আমাৰ পেন্ডেলটো দিছে যোৱাকালি আৰু ওৰা দে অলপ কাম কৰ বৰ্তমান আমি চাফা অভিযানত লাগি আছো মানে এইগিলা কচু চচু হক এইগিলা গোটেই লেতেৰা গিলা চাফা কৰিব লাগবো পিংকু ভাই মানে আর হোটেল স্টার্ট করলো আর আজি ভাই আর কি হয় না লাগবে লাগিল আর লাগি আছো বাকি এফালে ডেস্ক বেঞ্চিমা খাওয়াই বেশি এগলাও হুমবা লাগবো লাহে লাহে আর উপরত বেনার এখন লাগবো প্লাস জুবিনদার ছবি এখন দিম এতে তো বহুত কাম আছে আর রাজদা হাতর এখন হোটেল রাজদা আজি খুলবে না বঢ়িয়া এগলা মালগিলা আনছা বাকি এফালে আর এখন হোটেল কেনাই চেন্দা বঢ়িয়া কৰা কিন্তু লাইট দিব লাগবো ভালকে দে দে কাজ কদা তো তিনখান হোটেল এখন দুখন তিনখান যায় যে কেনাই আই বঢ়িয়া হোটেলৰ বঢ়িয়া কাম চলি আছে বঢ়িয়া তো অলপমান বেক সাইডে চাফা কথা গেছি ইয়াতে আমাৰ চৌকাৰো হ'ব না বনবা লাগবো বাকি আমাৰ হোটেল চাফা কৰা প্ৰায় হলে বৰ্তমান অলপ আনবা লগা মানে বহুতে আছে অলপ বাজাৰ কৰি হোৱা মানে চচ টচ কিবা কিবি কেনা বাবু ঠিক বাকি বিগ বস হল গেল না গেল ভালো গেল ভাই ঠিক আজ আমি লওয়া সস লওয়া ইলা কি বানাইছে মমো বঢ়িয়া আহা দোকান দে নেকি কবাত একো তো ভাই দোকান আছে দোকান দিব জল ভাইরে নয় দোকান দিব আর ফলে চা পরে দুনিয়া সস তো এর পরে আমি লই ললো মা কালি সস তো মনোজ আছিল মনোজ লাগবো এই আছো পুরো আছো তো আমি লই ললো এতে 20 মান লই ললো ভাই দোকান কত দিছে দোকান হেখানটিও নাজনা এই নাজনে লাগাই আমার পরিম করিস সবত এই ফোন কৰিছ এই যাম দে এই মা আইতি লৈ যাম তো বর্তমান আমি গেলামাল দোকানতে আহি ফেলে এফালে আৰু ইগলা লৈ ললো সৰু সৰু ইগলাও লাগে ইম্পর্টেন্ট ইগলা এই তাত বিগ বছৰটো কৰি উঠলে এইবাৰ ডাঙৰ চাফ লগাইছো এইবাৰ তো বৰ্তমান আহি গেলো খৰি নিবা মানে সিলিন্ডারটো থাকবো তথাপিও খৰি লাগবো কাৰণ সব সিলিন্ডার নৰি কথা এই মানে কি পিছফালে এটা সৰু চুলি এটা লাগে খৰি আৰু বাল গৰম না গৰমত নৰি বেছি এতে আছে মোজ আৰু এটো কি আহুৰা জাম আৰু মোজ তো দুটা মিক্সার মাৰি লম আমাক 1 কুইন্টাল মান লাগবো লৈ লও আর ভাই মিঠাই লাই কিন্তু জিহে কৰি পাপাম ন এই আলু একাউন্ট এটো কিমান আছে এটোত 50 আছে এটোত বৰ্তমান আলু আমি 10 টাকা রাস আমাক ওয়াটার জিমিয়ান লাগে গোটাই দিবা লাগবো ওয়াটারটো পাবো রব কিন্তু কি হৈ যায় না কোম্পানি মন নহয় না কোম্পানি এটা টাইমত মানে ফোন রিসিভ নকৰা হৈ যায় মানে মাল দিবেই নৰে ইমান পানী তাৰমানে লাগে চাবাৰে পানী দাম লাগি আছে তথাপিও তাৰমানে হেখানি পানী অৰ্ডাৰে তাতকে বেছি আছে না মানে দুৰ্গা পূজাৰ পেছাত থাকে সহজ কথা নহয় মইতো দাউৰি আছো 1 মিনিটো ৰেস্ট পোৱা নাই যাব যে পানীটো যাও এটা কথা কও তুমি এক পইচাটো দি দিয়া কেছে ফেলাই দিছো তেতিয়া তোমাক পানীৰ অভাৱ নেদে নহয় এই পইচাৰ কাৰণে নহয় বুৰবক বুজিব নাই এটো ধৰ আমি লৈ যাও এতিয়া খৰ কাৰণে আৰু কেচুৰেবেৰ বহুত দাম লগাই দিব চেষ্টা কৰব দেখবো আপুনি পানীৰ কাৰণে অভাৱ নাপয় এইলা কি 1 লিটাৰ না কম আছে 750 ml 750 10 টকাকে বেচে যাব হাফ লিটাৰে ল'ব 750 তো ল'ব নাগে যা 750 কম আমি অলপ বেছিকে কৈ দিও এটাৰে দুটোৰ হ'ব এতিয়া আপোনাৰ লছ মোৰ লছ নাই ইয়েছ অলপমান মই আজিকালি মানে লাভক সিমান নাচাওঁ হয় নেকি আপোনাক যিটো লাগে সেইটো পাব আৰু এনে অলপ ধেমালি কৰিলো দে তো চব আহিব লাগব দে হোটেলত কিন্তু এলে মালা বিংকা হ'ব যাৱা টাইম এতিয়া 2 বাজি গেল তো বহুত কাম কৰি আছো গাইস ইমান বেছি ভিডিও কৰিব পৰা নাই তো বলে স্ক্যানাৰ বনাই আনলো চিকেন পকৰাৰ কাৰণে খান আনলো আৰু আনছো বহুত কিবা কিবি তো মালগিলাও আহি আছে ঘৰৰ পাই এফালে আমাৰ গোটে মালগিলাও আহি গেল তো মজা ইগলা নিমাবা লাগিল এতিয়া বনবা লাগে আৰু খাবা লাগে যে আপনি সাপ্লাই দিব পারে নাই কি করব আর উপায় নাই দিও পানি তোর কোনো উপায় নাই আনো পানি আনো আৰু এনবে আছে না বিংকু আৰু চাওমিন দিটো আছে আৰু দেখতেন আছে বাকি আনা গেছি কিন্তু কিছু মাল আছে গাইস শুভহন দিয়া আৰু তেতিয়াৰ পৰা ইগলা ভিডিও বনো নাই মানে নলবাৰীত গেলো কবাৰ কিবা বহুত
মানে হাবি যাবি বুজি পাইছা না তো যি নহওক বঢ়িয়াকে ঘৰত ভাত চাত খাই গা চা ধুই ল'লোঁ এতিয়া যাব লাগে ডাইৰেক্ট হোটেলত আৰু তাৰে আগে এফালে কেনে পিছে ভিডিঅ' চোৱা যায় পুৰা এনে ঘৰ ক'ত ৰঙিয়াত ন তো সেই আৰু আমাৰ গাঁৱৰে কুৰ্মা হয় মানে গাঁৱকে ফুৰিব আছিল আহোঁতে আহিলে ৰাকেশৰ ঘৰতো যাই ফুৰিব এই ধন্যবাদ ধন্যবাদ ভিডিঅ' চিডিঅ' খুব চাই তো ভাল লাগিল আৰু বঢ়িয়া ধন্যবাদ এই এখন আহিবা তাগাত বুলি কথা নাই এতিয়া হোটেল খুলিব যাওঁ আৰু যা ভগৱানক চিন্তা কৰি যি হয় পাছে ভগৱানে কিবাকে ভালে ভালে যা তাকে আজি হৈ হ'ব আৰু আহিলে ভাল লাগিল হোটেলো কাকা লাগে একেদিনতে নাহ নেকি যদি আহ বুজা যাবা আহিবা ৰাতি একবাৰ এই কথা ভাল লাগব মানে সেইচোন আৰু গাইছ তহঁতে আহিব লাগব ভাল লাগব কাৰণ দাউৰি আছো উ হ'ব নাই এফালে ডাইৰেক্ট আহি পালো হোটেল আৰু এতিয়া মালগিলা চিজিল কৰিব লগা আছে মানে ধৰকগিলা পানী চানী সাজব লগা আছে এই চচুৰ বটলগিলা তো এনেকুৱা কাম আছে আৰু লাইট মাত্ৰ এতিয়া এটা জ্বলি আছে লাইট লগা আছে ন আৰু আজি মানুহ হয় নে বা নহয় সেইটো এটা টেনচন আছো ভাল লাগব লাগিল যুদ্ধত একদম ষ্টাৰ্ট হৈছে থুপ লগাই দি নেকি থুপটো দিয়া গেছি লৈ ল তাৰ বিগ বছ সিৰিজ গ'ল এইবাৰ ষ্টাৰ্ট হ'ল হোটেল সিৰিজ আৰু হেলৰ মাতে উশৃংগাৰ মাত ইনবাৰ হ'ল উশৃংগা আৰম্ভ হৈছে আৰু এফালে আমি তল দেখি মালগিলা আছো চিজিলকে থব লাগবে মালগিলা মানে আমি ইয়াতে থৈ আছো তলত দেখি চিজিলকে বটলগিলা থৈ গৈছে বটম কে নাই আমাক এখিনি বনাই দিব বঢ়িয়াকে তো এখন হ'ল আমাৰ পইচা লোৱা টেবুল তো এতিয়া পুলকেশ আহি গলো আজি আহিলো আজিতে আহিলো প্ৰথম দিনতে কি কৰবা আকৌ হলে দেখো হ'ব হ'ব অলপ ৱেইট কৰা আমাক ৱেইট কৰা তো কামখিনি কৰি দিয়া আমাক কৰি দি খুৱাম দে জিখা খাবি চিখৰ খা মাল খা ভাং খা পাৰে হোটেলত লাইট জ্বলি গেল মানে মোৰ যিটো ঘৰৰ হেলোজেন আছে সেই হেলোজেনটো আনছো আনি লগাই দিছো এতিয়া কেনেকুৱা এটা পোহৰ দিন হেন হৈ গেছি আৰু এটামান লগাব লাগব নেকি হেলোজেন এটামান লাগব এই সেই মুৰুত লাগব এটা আৰু এফালে চাহ পাৰে বঢ়িয়াকে এইগিলা সজাই দিয়া হৈ গেল কেচ বাকাচ 1 টকা হৈ গেলে হেৰি হোৱা নাই মানে আৰম্ভ হৈ হোৱা নাই দোকান তো এইখিনিয়ে আৰু মানে কি জানা গাই সৰু সৰু লাইট গিলা জ্বলে জ্বলি পোহৰ চোহৰ নাই ভাড়াগিলাও বেছিকে ভৰিব লাগে অকল হেলোজেনে মাৰিম কালিও মাৰিম কালি মাত দিব লাগব এনেকুৱা লাগে এটা বেকচাই দি লাগব কি গোটা মালা ক্লাছে দি চাও নেকি মজা মাল হৈছে দেই কিন্তু এইগাল আমাৰ বাবু কেনে ক'ত ঘৰ গুৱাহাটী আৰে ৰক গুৱাহাটীৰ পৰা আজি কিবা দিয়ে খাবা কি খাবি কি খাব নাই তহঁতে যাত্ৰা কৰিব লাগব এই কণী তহঁতে যাত্ৰা কৰিব লাগব বঢ়িয়া তহঁতে প্ৰথম কাষ্টমাৰ মনোজ ভাই দাদা আমাৰ এফালে আহি পাইছি মানুহ আমাৰ বাইদেউহাত আৰু এফালে এই দাদা এটা আছে মামু মামু গণেশ কেনে লাগছে ঠিকে আছে দে টুনিত অলপমান নিমখ কম হৈছে নিমখ বাকী নেকি ক্লাছ কৰি দিম নিমখটো বৰ্তমান মানে কি হৈছে আজি গ্ৰাহক অলপ কমি আছে আহিলাক বাৰু প্ৰথমতে 2-এটা আহিলাক মানে বেলবৰৰ না ধূপ লগাব লগা আছিল বেলবৰৰ না ধূপটো দিব পাৰি গৈছো আমি এটা উদ্বোধনী দুইটা কৰিলো অলপ কিবা অলপ উঠি গৈছে নিশ্চয় নহয় চাৰ্জ টিকলে থ ঘূৰি আৰু চব আহিব লাগব দেই মানে বেলবৰৰ না এতিয়া আজি আপিৰ পাঠাক আছে আপিৰ পাঠাকত মানুহ হ'লে অলপ আহিব 2-এটা আৰু আপোনালোকো দেখুৱাম অলপ পাঠাক দেখাম বাকি মাল একো নাই এইখিনি আছে ঘুগনি ঘুগনিখিনি চেল হলি যদি ঘুগনিখিনি চেল হয় যথেষ্ট দোকান চলি আছে বৰ্তমান অলপমান পূজাৰ ফলত দেখিবলৈ আহিলো
আৰু এফালে চাহ পাৰে সেই নামৰিলা আপি চাপিগিলা আছে আপিৰ পাথাক যিহেতু দোকান কেনে চলি আছে হা দোকানটো আজিতো প্ৰথম হেৰি আজি কেনে আছিল আজি পাতলা পাতলি দিয়ে অলপ মানুহে এনে আৰু বেলুনৰ দোকান বেলুনটো দেখিলে কিবা বেলেগ ভাল লাগি যায় দোকান হা বেলুনটো বেলেগ এটা ফুটি দিয়ে এগলা এলে মুখ চুকা গিলা হান এগলা পিছা বলি এগলা মিনাই এটো কি হোটেল বেলুনৰ পাইপ হা বেলুনৰ পাইপ এটা ষ্টিক আপেল বেলুন কি হল আপেল বেলুন আছে আজিকালি চেলটো কম হৈ দেখি বনোৱা নাযায় মনত থোৱাই আছে লাভ বেলুন বেলুনটো নাই মাৰ্কেটত নাই বৰ্তমান আগতে যে চলে লাভ দুইটাও আছে আজিকালি লাইট জ্বলা লাভ এটা আছে আজিকালি বেছি চেঞ্জ হৈছে বস্তু ট্ৰেণ্ডগিলা চেঞ্জ হৈছে তথাপিও আপিগিলা পিছত চাবা আহিলে লাভ বেলুনটো কিনে এডাল পাইপ তাই চলি থাকে আমি সৰু থাকোঁতে এটাই যুঁজ আছিল মানে পিষ্টল কিনিব লাগে ঠাচ টুচ মাৰা এতিয়া দোকানেই নাই পিষ্টল পূজাখন আমাৰ ইমান বেছি ডাঙৰ পূজা নহয় বাৰু তো চাব পাৰে এইটো হৈছে কমিটিৰ ঘৰ আৰু ফুচকাৰ দোকান আছে কিবা আছে তো এইখিনিয়ে মানে পূজা ইমান ডাঙৰ নহয় আৰু মিঠাই দোকান আছে আগত মিঠাই দোকান পাব অলপ মানে তোৰটো দি দিয়া পূজাখন দেখাই দিওঁ পংকজ দা কেনে চলি আছে দোকান আৰম্ভণি বঢ়িয়া বঢ়িয়া কালি মিঠাই খালো বাৰু নাই মিঠাই খালো কালি যোৱাকালি কেনে চলি আছে মিঠাই দোকান আছে দুখন এখন পংকজ দাহঁতৰ আৰু সেইখন বেলেগ হেৰিৰ কেনে দিন আপৰে মিঠাই মিঠাই বেচা মানে চেঞ্জ হৈ গৈছে অঁ ঠিকে আছে বাৰু হেৰি বনাই আছ জিলেপি ঠাণ্ডা হৈছে এই ৰখা দি খাবা খুৰমা লৈ অলপমান মিঠাইটো যাত্ৰা কৰোঁ মানে ঘৰৰ কাৰণে মই যোৱাকালি নিছিলোঁ কিন্তু এনে দেহা 20 টকা মানৰ খাওঁ দে আমি এইটো খুৰমা ভাল লাগে এইটো মানে কিবা বেলেগ হৈ গ'ল দেখোন এইটো আছে গৰম হৈ আছে মানুহটো শ্ৰী গুৰু শংকৰ কৰুণা আগতে মিঠাই মাৰিছিলো নাই লাইনটো কোনি কোনি মিঠাই মাতি পাই সি অকণমান কৰিব মানে আগতে ভাব পাওঁ ৰখি থাকোঁ এনেকৈ মিঠাই টকা ৰখি থাকোঁ বাটালি মিঠাই মাৰাটো এটা বেলেগ মানে ভাল লগা এটা সময় আছিল এনে বহাল আহিলে পেটে ভৰি নাহে না নামন্তি ভাত নহ'লে মিঠাই কমকৈ খায় মিঠাই এনে খায় ফুৰ্তি যাত্ৰা কৰিলে এই জবাব মজা হৈছে মানে দুৰ্গা পূজাৰ পুৰা ফুল ভাইব দুৰ্গা পূজাত মানে ঘুগনি আৰু কণীটো মেইন কণী আৰু ঘুগনি হবে এনে দুৰ্গা পূজা আদৰোৱা কেনে লাগছি সুন্দৰ বঢ়িয়া আছে সোৱাদ বহুত ধুনীয়া সোৱাদ বঢ়িয়া দাদা খোৱা ঘুগনি আৰু কণী কিন্তু কিছু খাইছি দেই তো চাওমিন টাওমিনো অলপমান চেল হ'বা দেখছি মানে ঘুগনি চুগনিও হৈ আছে কিন্তু ঠিক হ'ব নাই ঘুগনিখিনি তো মানুহ মানে নামত আছে কিন্তু ধৰক মানুহবিলাক নামৰ পৰা অহা নাই বা দুই এটা আহি আছে খাই আছে মালখিনি আজি শেষ হ'লে হৈ যাব কেনে লাগছি আহিব আৰু আন্তিকে নাই ভাই ক'ত ঘৰ না মেডিকেল কলেজ ওচৰতে দিওঁ দাদা অলপমান চেল হৈছে বাৰু নহয় নহয় বৰ্তমান কেম্বা গাছে কেম্বা লাগিছে কেম্বা নহয় মানে এফালে আমাৰ হোটেল চলি আছে এফালে নামো চলি আছে ঠিকে নাই ফিতে খুৱাব লাগে পইচা নাই নেকি অঁ আৰু ঠিকে আছে আৰু
আইডেলি কি আছে চাওমিন খানে চেল হৈছে আনি দে এ বঢ়িয়া এ চাওমিন খুৱাই আছো চলি খ দাস কেনাই একদম মজা কেনাই মজা মজা আমি যেটা ছিল না মা কালী সজ দিছো মা কালী ভাল আছি জানাই করে তার রিঅ্যাকশন তো এম করে কেন হবে না গোটাই কি দরে বা ইয়া আছে না জীবনু গুজু পাখি মেলা অতীত হৃদরে পাহরু বরা 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 এতিয়া টাইম 11:30 মানে বাজিল মানুহে খতম তো আমি হোটেল বন্ধ কৰিব লাগে পিংকু ভাই এ আমাৰ মুখ্য প্ৰদৰ্শনী উঠি গ'ল কি বুলি কয় তই থিয়েটাৰ পেণ্ডেল ভাঙলি কি বুলি কয় প্ৰদৰ্শনী প্ৰথম দৰ্শনী আমি বন্ধ কৰি চেছ কৰিলো আৰু সমাপ্তি ঘটালো দেৰা উঠাই দিব লাগে আমাৰ কি বক্সি এগিলা আহিলে হেৰিয়া কি কবি ফুটেল ৰম বেছি লগতে লৈ যাম আপোনালোকৰ মৰম আশীৰ্বাদ বহুত দূৰ দূৰলৈ গুচি যাম আমি কালি চবে আহিলি হল কিন্তু চব ৰহাই আছে আৰু বস্তুগিলা আহিলি হল কালি দোকানটো আমি বন্ধ কৰিলো বৰ্তমান আমি ভাত বনাব লাগিব ধুনীয়াৰ মানুহ বাহিৰত ধুনীয়াৰ মানুহ বাহিৰত কি কবা বাহিৰত দিলে লাগাক যে চাম কি বাহিৰত মানুহ জিমি কিনে খাইলে বাদ দিয়া চাই অলপ আনলি গালা হোটেলো না নাগে আজি ভাত বহিছো তো বৰ্তমান ৰবা শুনি ৰাখাম আৰু বনব না চাওমিন বনব এইবিলাক কবি চবি আছে চাওমিন আছে আমি খাব লাগিব দিনটো কষ্ট কৰি থাকো খাওঁ দা আৰু ঘুগনি টেষ্ট কৰিলো কণী চনি খালো কিন্তু হেৰি চাওমিনটো টেষ্ট কৰা নাই হাইগিৰা উঠা হৈছে গেছে তো চাওমিনটো টেষ্ট কৰি চাব লাগিব নহ'লে বনব কিমান দে চাউল একেদিন শেষ কৰিব হৈছে নেকি কমাই দি আজি নালগাঁও শুনে কাম কৰি আছো ভাল লাগছে কিন্তু জানবি না ভাল এটা কথা কি জানা পিংকু তই জন্ম নোহোৱাৰ পৰা চাওমিন বনাইছো চাওমিন তই এতিয়া দেখাই নাই চকু ফুকাই নাই সেইদিনাখন চাওমিন আজি চলি তো এইগিলা আমাৰ চাউল আনাই আছে বঢ়িয়াকে তো বৰ্তমান সেই চাউল তাউল বঢ়িয়াকে থ'ব আৰু এইগিলা এনেকৈ সেই আৰু এনেকৈ থাকব বাকী সেই আৰু আগে খানাগিলা খাই লওঁ বহুত ভোক লাগি আছে মানে আছো দে আৰু গাইছ একটু কিন্তু চাল এটা আছে এইটো সোৱাগ বুলি কয় এনেকৈ দি অলপ কেনা চলি গৈছিল কেনাই গৈছি এইবাৰ ভিনেগাৰটো কেনাই বেয়া ভিনেগাৰটো ভাল আৰু এবাৰ যে চয়া ইউজ কৰে সেই চয়াটো বেয়া নহয় না ভিনেগাৰটো চয়াটো ভাল কালাৰটো বেয়া নহয় এইবাৰ মালটো মানে তেতিয়াহ'লে চাওমিনে খাই চাওঁ হ'ব বঢ়িয়া তো গোটেইকেইটা এনেকৈ অলপ ভাগি খাওঁ ঘুগনি অলপ খা এই কুকাৰ বস্তু দে কুৰা আছে দে কি দিম আৰু মিঠে এখানি দিছোঁ বাকী চবকে মোৰ কথা কি মিঠে চব জয় জুবিন দা কি জুবিন দাৰ বিষয়ে ক'ব লগা বহুত আছে কিন্তু জুবিন দাক হত্যা কোনি কোনি কৰিছে মোৰ তাকলৈ ক'ব আছে কিন্তু মই গ'লি মই যেতিয়া কথাখিনি কম এবাৰ কোৱাৰ লগে লগে ঘগ্ৰা পাথানে মোক উঠাই লৈ গুচি যাব কিন্তু কোনি হত্যা কৰিছে জুবিন দাক
তাতে কোন কোন জড়িত আছে মই আর নকওঁ মানে কব মন যায় কিন্তু কম কিন্তু বিয়া নকৰাও মইতো চুলি এখন হয় মই 2000 একদিনত ঘূৰি পেলাম মইতো চুলি ঘূৰিয়ে থাকো মই ঘূৰাই দিম হাবু বাৰু হাবু পূজাৰ শুভেচ্ছা এটা দিয়ে আৰু পূজাৰ ভিটিবল শুভেচ্ছা ৰাকেশৰ দোকানখনক ৰাকেশৰ দোকানখনক চবেই আহিলে হ'ল কম দামত চবেই ধুনীয়া ধুনীয়া বিউটিফুল আইটেম আছে ইয়াতে আইটেম বিলাক আৰু মই নাই পূজাৰ মই বিউটিফুল অফাৰ মই দিছো মানে কি দাড়ি কাটটো চুলি কাটটো 100 টকাত 80 টকা মই অফাৰ বিউটিফুল মই অলৰেডি দিয়ে আছে আৰু মাজুলী আমি মিঠাই খালো এতিয়া মইতো সুপাৰ মিঠাই জিলেপি দিয়ে এখন খা এই মাজুলী মিঠাই খা আৰু যদি জিলেপি খাই মই আৰু জিলেপিটা 1 কেজি আনছো খালাকা দিৱান থাকিলে এই কল্লা বা না খা নাখবে না নিবেৰি খা আৰু খা সব খা এখন আৰু খাও দে আৰু কিন্তু ৰাকেশৰ দোকানত ধুনীয়াকৈ আহি থাকিলে আমি কাম কম দামত সব খাম আৰু মোৰ দোকানত যদি কোনোবা আহিলেও আহিলে কিন্তু মোৰ দোকানত যেখানে অফাৰ দিছো আহিলেও আহিলে আৰু নাহিলেও নাই কিন্তু মোৰ দোকানত কেইটামান বদমাছ মানুহ আছে যেকেইটা বদমাছ মানুহ মোৰ দোকানখন বনাব দিছিল মই কথা শুনি নাছিলো মই বনাব খুজিছিলো দোকানখন কিন্তু মই বনাইছো কিন্তু মোক যিটো কৈছে ফৰ্ম লাগে ফৰ্ম এতিয়া মোৰ ফৰ্ম নাই মই তস্তু দেখিছো ফৰ্ম লাগে কিন্তু ইতিয়াৰ কাষ্টমাৰ যেকেইটা কাষ্টমাৰ মোৰ তাক আছে ফৰ্মৰ ফটো নিবিচাৰে সেকেইটা মানুহক চেণ্ডেল দি গোৱাৰ ইচ্ছা যায় নিবিচাৰে আহিছে এতিয়া আমাৰ গাঁৱলীয়া মানুহ এতিয়া নাম্বাৰ 1 অখাত কেৱল হাইফাই লাগে পইচা দিব কেনেকে লাগে হাইফাই যেতিয়া তোমাৰ নহয় তেতিয়া হাইফাই লাগে যেতিয়া হাইফাই হয় তোমাৰ তাকে মুঠে নাই এই যে আমাৰ অসমীয়া সেইকাৰণেতো আজি জুবিন দা আজি কোনে মেলিলে সেইটো মাৰাটো হল সেইটো চুপাৰ সিদ্ধাৰ্থ চেমকানো তাতে আৰু কোনোবা কানি জড়িত আছে মই সেইখিনি কথা কলি মই যদি এতিয়া ডাইৰেক্ট কৈ দিয়া না মোক এতিয়া কল লগে মোক মই সিদ্ধাৰ্থ শৰ্মা আৰু আমাৰ চেমকানি মহন্তক ফোন আমাক বেলেগ ন্যায় নালাগে আমাক ৰাইজৰ মাজত গোটাই দিব লাগে ৰাইজে জুবিন দাৰ ওচৰত গোটাই দিব জুবিন দাই ন্যায় কৰিব জয় জুবিন দা জয় জুবিন দা জুবিন দাই ন্যায় কৰিব মই বেয়া কৈছো নেকি ৰাইজে জুবিন দাৰ ওচৰত গোটাই দিব থৈ দি এটা থৈ দিলো এৰ মাইন বেলেগ মোৰ মাইন বেলেগ এৰ মাইন বেলেগ কিন্তু ই যিটো কৈছে সিদ্ধাৰ্থটো একদম খাটাং নাম্বাৰ 1 চেমকানো নাম্বাৰ 1 আৰু আছে যাতে 9টা 6টা 10টা এগলা এই কি গোস্বামী এইটো এগলা গোস্বামী কি গোস্বামী আছিল যিকোনো আছো মই কৈছো ৰাইজৰ মাজত গোটাই দিয়া ৰাইজে জুবিন দাৰ ওচৰত গোটাই দিব জুবিন দাই ন্যায় কৰিব পৰ ৰাইজে এইটো কথা দেখছ কাহিনী মই বয়া কৈছো ৰাইট ৰাইজে জুবিন দাৰ ওচৰত গোটাই দিব না ৰাইজে আকৌ ন্যায় নকৰে সেই ৰাইজেটো কৰা আমাৰ অসম চৰকাৰে হওক আমাৰ অসম চৰকাৰৰ কথা কৈছো অসম চৰকাৰে হওক অসম ৰাইজে হওক ৰাইজে আকৌ ন্যায় নকৰে মোৰ মতে মোৰ পাৰ্চনেলি ভিউ আমাৰ যেকেইটা সিদ্ধাৰ্থ শৰ্মা হওক আমাৰ চেমকানি মহন্ত হওক এন্দুক দুকো আমাক ৰাইজৰ মাজত গোটাই দিব লাগে ৰাইজে ধৰি পেলাই জুবিন দাৰ ওচৰত গোটাই দিব ওপৰত জুবিন দাই ন্যায় কৰিব জয় জুবিন দা মই এখানটিয়ে জানো আমাৰ অসমৰ ৰাইজে বেলেগ আকৌ ন্যায় কৰিব নোৱাৰে মই এটা কথা ন্যায় কৰি কি কৰিব 2 মাহ জেল দিব 1 বছৰ জেল দিব বিলত হেৰি হৈ আহিব হা কথা গিলে কি ঘন্টা কোনবা পল্লা কাই উপায় ওই পড়া নাই ভাই কথা গিলে যেতিয়া কবা কওঁতে ধুনীয়াকৈ লাইন পাতি কবা লাইন পাতিয়ে কৈছো মই ভুল কৈছো নহয় মোৰটো নহয় এতিয়া তুমি যিটো ৰবা কাটি আছে গেৰে আছে বাহিৰত গেৰে আছে এন্দৰে গেম খেলে এই কিবা এটা ভিউ চলি আছে মোবাইলত তুমি যিটো কথা কৈছো কথা কওঁতে মানুহৰ কথা কওঁতে ফুসকৈ কৈ দিবা পাৰি ফুসকৈ কই নহয় ফুসকৈ দুইজন মানুহ এই ভিডিও 1 ঘন্টাৰ কৰিম দিয়া 1 ঘন্টাৰ ভিডিও কৰিম আমাৰ মাজত গোটাই দিয়া মই কৈছো আমাৰ মাজত গোটাই দিয়া মই পাৰ্চনেলি কৈছো মোক এৰেষ্ট কৰক খেলা মই খাতিৰ নকৰে ঘন্টা একেলগে একেলগে কি তই ই বেলেগ মই বেলেগ কথা মই চিধা কথা এটাই কৈছো সিহঁতক আমাৰ মাজত গোটাই দিয়ক আমি জুবিন দাৰ মাজত গোটাই দিম মই ভয় এটাই কৈছো তোৰ যিটো কথাৰ লেংগুৱেজ যিটো তোৰ কথাৰ ধুনীয়া বিউটিফুল যিটো তোৰ কথা ধুনীয়াকৈ বিউটিফুল কৰিব লাগে গাড়ীৰ কি আছে ইনমাই কাহিনী উলিয়াই দিও মই বিউটিফুলে কথা কৈছো কিন্তু জুবিন দা কাৰণ এখানি কি কৈছে জানে মাইনিতে ক'লে অন্তৰৰ পৰা কৈছো এতিয়া মই জুবিন দাৰ কাৰণে মই এটা কথা কওঁ
এই যে জুবিনদাৰ গাড়ীখনত যি 80 লাখ টকা জুবিনদাৰ যিটো ফাইনেন্সত 80 লাখ টকাৰ গাড়ীখন আছে লোন লৈছে এতিয়া বৰ্তমান জুবিনদাৰ কাৰণে 80 লাখ টকা ধাৰতা আছেতো সেইটো আমাৰ 3 কোটি কিমান জনতা আমাৰ অসমত আছে মোৰ লক্ষ্য হিচাপত আমি যদি 3 কোটি যদি 1 টকা দেওঁ না মানুহ এটা মৃত্যু হোৱাৰ পিছত লোন পইচা হেৰি হৈ যায় লোন ক্লোজ হয় না সেইটোতো ক্লোজটো বেলেগ কথা আমি যদি 3 কোটি মানুহ যদি আমি 1 টকা দেওঁ কেই কোটি টকা 3 কোটি টকা হ'ব আৰু জুবিনদাৰ গাড়ীখনত দাম কিমান আছে দাম আছে 80 লাখ হলে আমাৰ 2 কোটি 20 লাখ টকা আমাৰ হাতে জমা ৰৈ যায় যদি আমাৰ 2 কোটি 20 লাখ টকা হাতে ৰ'ব নালাগে আমাৰ প্ৰতিজন অসমীয়া যদি আমি যিটো জুবিনদাৰ কাৰণে কান্দি আছে বা জুবিনদাৰ যিটো শোক প্ৰস্তাৱ কৰি আছে এইবিলাক মিছলীয়া কৰিছে ভ্ৰান্ত কৰিছে নে কি কৰিছে সেইটো মই গম নাপাওঁ তাতো কৈ যদি আমি যিটো ফাইনেন্সত গাড়ীখন লৈছে ফাইনেন্সে স্কেনাৰ দিয়ক আমি প্ৰতিজন অসমীয়াই 1 টকা মাৰি দিম 3 কোটি যদি 3 কোটি টকা হ'ব 3 কোটি দিব নালাগে আমি সেই গাড়ীখন যিটো আমাৰ নবীন জালুকবাৰী যিটো নবীন ডাঙৰীয়া কি তেওঁৰ মই হেৰিটো তাৰ মই এটা কথা কওঁ না তাৰ বিগ বছ পাচ্ছে বিগ বছ জানো বিগ বছ পাচ্ছে মই এটা চিধা কথা কম মই এটাই কথা কম বেলেগ নাই জুবিন দা আমাৰ মাজত নাই তাৰ কাৰণে বহুত মই দুখ পাইছো আছে এতিয়া স্মৃতি হৈ ৰব বৰ্তমান আমাৰ মনৰ মাজত আছো মই এটা কথাই কওঁ আমি তোৰ চেনেলত মানে জড়িতৰ পাই আমি এটা বস্তু বিচাৰো তই কমিউনিটিত পোষ্ট দি বা আমি নিজে যিমান পাৰো যি পাৰো আমি দিম গোটেইখিনি মিলি আমি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ হাতুৰবাৰী অঞ্চলত আমি জুবিনদাৰ এটা প্ৰতিমূৰ্তি বিচাৰো এইটো হ'ব না নহয় বিচাৰো না চবে প্ৰতিমূৰ্তি এটা বিচাৰো আমি যি পাৰো আমাৰ পৰা খৰচা কৰিম আৰু যি নৰো সেইকাৰণে আমি ৰাইজৰ মাজত মানে আমি কমিউনিটি পোষ্ট এটা দিব ৰাখিছে তাৰ পৰা জুবিনদাৰ যিটো অসমৰ ৰাইজে প্ৰতিমূৰ্তি বনাব খুজি আছে কিন্তু আজি শোকত প্ৰতিমূৰ্তি বনাব খুজিছে দুদিন পিছত আজি জুবিনদাৰ কাৰণে এখন হয় 1000 চাকি জ্বলাব আজি 10 বছৰৰ পাছত 1 চাকি জ্বলাই থাকিব না সেইটো মোৰ বিবেচনা সেইটো এটা কথা সেইটো মোৰ বিবেচনা চবে জ্বলে আজি আমাৰ হাতুৰবাৰী গোপাল মন্দিৰত যেতিয়া জুবিনদাৰ প্ৰতিমূৰ্তি হ'ব আমাৰ চাকি সদায় জ্বলব আৰু প্ৰতি উৎসৱত আমাৰ প্ৰথমতে জুবিনদাৰ প্ৰতি প্ৰথম চাকি গছি জ্বলাব আজি কৈছে যে হাতুৰবাৰীত জুবিনদাৰ চাকি সদায় জ্বলব আজি আমাৰ অসম স্বাধীন যোনে কৰিব গৈছিল আলফা ব্ৰজেন ডেকাক আমি হাতুৰবাৰীত দাহন কৰা গৈছিল আদ্য কৰা গৈছিল আজি তেওঁৰ চাকিখোৰ যেতিয়া তেওঁৰ চাকিখোৰ জ্বলছিল প্ৰথম মাত্ৰ 2 বছৰ জ্বলছিল প্ৰথম বছৰ জ্বলছিল 50 ফুট দ্বিতীয় বছৰ জ্বলছিল 2 ঘৰ তাৰে বছৰ পাই ব্ৰজেন ডেকা ছাত্য জন্ম হ'ব জুবিন গাৰ সদে এটাই জুবিন গাৰ সদে এটাই কিন্তু জুবিনদাৰ যিটো প্ৰতিমূৰ্তি এতিয়া বৰ্তমান প্ৰতিমূৰ্তি সেই চাকিখোৰ জ্বলাই সদায় থাকিব না সেইটো ৰাখিব তই যদি থাকিব বিচাৰা মই যদি থাকিব বিচাৰো ৰাকেশে যদি থাকিব বিচাৰে গোটেই অসমে যদি থাকিব বিচাৰে কিয় ৰাখিব সদায় ৰাখিব জুবিন গাৰ্গ আমাৰ কাৰণে ভগৱান মই এখানেই ক'লো জুবিন গাৰ্গে আমাৰ অসমত যি দি গৈছে কোনো এজন গায়ক কোনো এজন শিল্পী দি যাব নাই মই এটা কথা কওঁ জুবিনদা যেতিয়া মৰে মোৰ লক্ষ্য মতে স্বয়ং ৰাম মৰতে স্বয়ং কৃষ্ণ মৰতে স্বয়ং ৰাৱণ মৰতো ইমান মনুষ্য নাই য'ত জুবিনৰ তাতে ইমান মনুষ্য আছে মাইকেল জেকচন বস্তি আমি গম নাপাওঁ আমি এতিয়া বাচ্চা কেই নম্বৰত আছে মোৰতো অঞ্চল মাৰিম মাইকেল জেকচন যেতিয়া মৰে আমি কিন্তু গমেই নাপাওঁ পাও নেকি গম আমি গমেই নাপাওঁ মাইকেল জেকচন কেনেকৈ মৰিছে আমি মাইকেল এক নম্বৰ চাই মাইকেল জেকচনৰ ইতিহাস আজিৰ পৰা জুবিনদা মৰাৰ 2-3 দিন আগত তেওঁৰ বিষয়টো তেওঁৰ ইতিহাসটো আমি গম পাইছো মানে কেনেকৈ মৰিছে 12টা ডাক্তৰ ৰাখিছিল কিবা ৰাখিছিল কোনোবাই তথাপিও যিয়ে নাছিলে কোনোবা হাঁহৰ ৰাখিছিল তাৰে ডাক্তৰ এটাই পৰি গ'ল আৰু সেই ডাক্তৰটো কিন্তু মাইকেল জেকচনক মাৰি দিয়া খোজা নাছিল মাইকেল জেকচনক মানে শৰীৰটো ধুনীয়া বিউটিফুল ৰাখিবৰ কাৰণে থৈ দিছিল কিন্তু লাষ্টত যাই সি পৰি গ'ল কিন্তু জুবিনদাকতো অলৰেডি মাৰাই হ'ল সি ডেটৰ শ্যাম কানু ফেষ্টিভেল শ্যাম কানু তই 10 মিনিট বগলি পুৰা 10 মিনিট নাকটো শান্তি পাৰি খানা দি জিন্দাবাদ জুবিনদা জিন্দাবাদ থা জীবনত হে জিন্দাবাদ रहेगा মই হানি ক'লো মাল नहीं खाएगा
কি বকি আছে কি মালে খাই গব তই যেখানে কথা কৈছে মই দিনতো খানি কথা কওঁ মই কম আমাৰ হাতৰ বাৰে গোপাল মন্দিৰত জুবিনদাৰ প্ৰতিমূৰ্তি লাগে মই স্পষ্ট কৈ আছো তই পাৰবি তই কথা লগ জাগা কব পাৰবি কথা লগ জাগা বকছো মই কওঁ কি বিয়া এই মোবাইলটো নিফালে তাৰ লগত যাই ফেলে কৰে কি বিয়া হ'ব এটা বাজিলা মাজি আজি মই ভাতে নাখাওঁ জিলেপি কিছু কেৱল জিলেপি খাই থাকিম ভাতটো খাব আহিলে কথা বাদ দিয়া কিমান পকেছি ৰিক্সা বাই বাই খাবি নেকি ভাত খাবি নেকি ভাত খাবি ভাত দিয়া আৰু দিয়া আমাৰ ভাত চাটো গোটেই বাদ দিয়া গেল আৰু এইফালে নিদেনে ভাজি আছ না খান এই বন্ধাকবি আলু চালু কিবা কিবি আছে এইগিলা ভাজি দিব তো খাব লাগে আমি ভাত চাত গিলাখান খোৱা হৈ গেল বৰ্তমান সেই গৰম লাগছে গাইছ আৰু এফালে হাতে ধুই আছে বাচান তো অলপমান দেখাই দিওঁ তো এইটোতো আমাৰ দুৰ্গা পূজাৰ মানে সেই আৰু মেইন আমাৰ যিখন পূজা তাৰে এইটো ৰান্ধনী ঘৰ ৰাতি 2টা বজাত কি কৰি আছে আমাৰ চলি আমাৰ বাচন ধোৱা হৈ গেল বৰ্তমান মানে আমি কেইটামান ঘৰত যাম আৰু কেইটামানত থাকবো কোন থাকবো তই পিংকুৰ মানুহ থাকি দে আৰু বাকী আছে না 4 দিন সেই 4 দিন কোনবা কিনি মই থাকিম কোনবা মিলে থাকিম আমি কি জানা মাটি আনছলি সবৰ লগত মিলি যা আকৌ নাই আজি আমি কালিটো নাথাকবা আর তো পিংকু থাকবো আমি আর বিদায় লওঁ বাই লওঁ তো এইখিনি বাই বাই আমি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু পূজাৰ খোলা চাহ পাৰে এটা মানুহ নাই মানে আছে দেচোন এই হেৰিগিলা আছে দোকানীগিলা আছে ঘুমাই আছে চাবা গুৱাই যাবা বা ঘুমাইও আছে ইয়াতে তো ইয়াতে চাব পাৰে কমিটিৰে মানুহ দুটা ঘুমাই আছে মানে এই গুৱাই চাই থাকে না আৰু ফাইনেলি এই ৰাতি আপোনালোকে গুৱাই চাব পাৰে তো ভাল লাগছে কিন্তু মজা বানছি তো মানে নাই দিনটো টাইম নাপাওঁ না এইবিলাক গুৱাই দেহি থাকা ৱাও মজা বানছি এখান্তি সময়ত মানে ঘূৰিও ভাল লাগে খুৰা টোপনি ভাঙিলো নেকি হা বোকা খুৰা গোটেই বোকা হা মৰি আছে দেখোন কি মৰিয়া নগৰ দুনিয়াৰ পোকা পোকা গিলা এইটো মন্দিৰ তাৰে সন্মুখত এনেকৈ পাৰি লৈছে কাৰণ বতাহটো কিন্তু আছে পোকা যাই আছে নেকি খুৰা দাদা ৰাতি যে টাইম বহুত মানে পুৱাই হ'ব আৰু ক'ৰবাত অলপমান টাইম যোৱাৰ পিছত পুৱাই হ'ব তো যি নহওক প্ৰথম দিনটো এনেকৈ খেদলোঁ কি কৰিব পাৰিছোঁ আকৌ গমেই পোৱা নাই আৰু মানে আজি সিমান সাজ বিক্ৰী হোৱা নাই মানে বেলবৰণি মানুহ চানুহ নাই নাম আছিল তো অলপমান বিক্ৰীটো কম তো ভিডিঅ'টো আৰু সমাপ্ত কৰোঁ কিন্তু কষ্ট ভিডিঅ'টো সমাপ্ত কৰোঁ কিমান দেৰি হৈছে আকৌ হ'ব আকৌ বকিব ইচ্ছা নাই তো আজিলৈ এইখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই